Hello friends, welcome to another video of my YouTube channel Beyond Kaldia Repare. আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ হেলমেট ভিউৰ পৰাই। একচুৱেলি বৰ্তমান মই গৈ আছোঁ নলবাৰীলৈকে, এটা বিশেষ কামৰ কাৰণে বাৰু গৈ আছোঁ। যিহেতু মই নলবাৰীলৈকে আহিছোঁৱে, গতিকে মই নলবাৰীৰ আশে পাশে কিছু ঠাই ফুৰিম বুলি ভাবিয়ে ওলাই আহিছোঁ। আৰু ইয়াতে মই ক'ত ক'ত যাওঁ আৰু আপোনালোকক দেখাম। আচলতে আজি এটা বিশেষ টাৰ্গেট লৈ পেলাই ওলাইছোঁ। নলবাৰী গোপাল বজাৰৰ ওচৰত এটা বিশেষ শিৱৰ মন্দিৰ আছে, আৰু মই বিভিন্ন ভিডিঅ'ত বাৰু দেখিছোঁ, কিন্তু যিহেতু মই নিশ্চয়কৈ মন্দিৰটো দেখা নাই, গতিকে তালৈকে এবাৰ যাম বুলি ভাবিছোঁ। নিশ্চয় আপোনালোকে আগতেও বেলেগ ভিডিঅ'ত শিৱ মন্দিৰটো বা মূৰ্তিটো দেখা পাইছে। শুনামতে শিৱৰ মূৰ্তিটো এটা বিশেষ খ্যাতি অৰ্জন কৰিছে। ইণ্ডিয়াৰ প্ৰথম নে দ্বিতীয় ওখ শিৱ মূৰ্তি এইটো। মই বাৰু ভালকৈ গম নাপাওঁ, মন্দিৰটোলৈকে গ'লেহে মই এক্সেলটো জানিম। বাৰু আজি মূল টাৰ্গেট সেইটো মন্দিৰ দৰ্শন কৰাৰ। তাৰ উপৰিও আৰু যদিহে সময় হয় তেতিয়াহ'লে ওচৰে পাজৰে বেলেগ ঠাইত এবাৰ হ'লে ফুৰিবলৈ যাম। বৰ্তমান মই বাৰু ঘৰৰ পৰা অকলে ওলাই আহিছোঁ, আৰু মোৰ বাইকখন লৈ ওলাইছোঁ। আৰু ইয়াৰ পৰা গৈ নলবাৰী টাউনত মোৰ আৰু এজন বন্ধু বাৰু লগ হ'ব মোৰ লগত, বন্ধু ৰঞ্জিত। আগৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখা পাইছে। আগৰ কেইবাটাও ভিডিঅ'ত বাৰু মোৰ লগত একেলগে আমি ফুৰিবলৈ গৈছিলোঁ। ৰাতিপুৱাৰ পৰা বতৰটো বহুত বেছি ৰ'দেই আছিল। এতিয়া বাৰু মই ওলাওঁতে অলপ দেৰি হ'ল, তথাপিও এতিয়া আকাশত কিছু মেঘ আহিছে, গতিকে অলপ ৰ'দৰ প্ৰকোপটো কমিছে। গতিকে বাইক চলাবলৈ বাৰু অলপ সুবিধাজনক হৈছে বতৰটো। বৰ্তমান বৰমা টাউনখনৰ মাজত পাৰ হৈ আছোঁ। একচুৱেলি বৰমা কলেজ ৰোডেদি গৈ পেলাই মই মোৰ হস্পিটেললৈ যাওঁ সদায়, গতিকে মোৰ বৰমাৰ প্ৰত্যেক দিনাই অহা হয়। বৰ্তমান বাৰু বৰমা পাৰ হৈ নলবাৰীৰ ফালে আহি আছোঁ। ফুয়েল টাইম। বাইকখনত যে অলপ তেল কম আছে, গতিকে ইয়াৰ পৰা অলপমান পেট্ৰল লৈ লওঁ। আৰু এখন আছে খাৰজাৰা আশ্ৰম, আৰু
আৰু খাৰজৰা আশ্ৰমৰ কাষতে শিৱ মন্দিৰটো আছে আৰু আমি শিৱ মন্দিৰৰ ওচৰতে আহি পাইছোঁ। আৰু এইটোৱে আজিৰ আমাৰ প্ৰথম গন্তব্যস্থান খাৰজৰা বিখ্যাত শিৱ মন্দিৰটো। ফ্ৰেণ্ডছ, এয়াই হৈছে নলবাৰী গোপাল বজাৰৰ ওচৰত খাৰজৰাত থকা বিখ্যাত শিৱ মন্দিৰটো। আজিৰ পৰা প্ৰায় 2 বছৰৰ আগতে এই মন্দিৰটো তথা শিৱ মূৰ্তিটো উন্মোচন কৰা হৈছিল। মই বাৰু আগতে অহা নাছিলোঁ ইয়ালৈকে, আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। বজাৰৰ মহালক্ষ্মী ট্ৰিপ এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি নামৰ এটা অনুষ্ঠানৰ উদ্যোগত এই মন্দিৰটো স্থাপন কৰা হৈছিল। বৰ্তমানো এই প্ৰজেক্টৰ কাম কমপ্লিট হৈ উঠা নাই। ইয়াতে বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে। সমিতিৰ কাৰ্যকৰ্তাৰ পৰা গম পোৱা মতে এই শিৱ মূৰ্তিটো নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ওখ শিৱ মূৰ্তি আৰু এইটো এটা ৰেকৰ্ড। আৰু তেওঁলোকৰ মতে পৃথিৱীৰ ভিতৰত 6 নম্বৰ স্থানত আছে ওখ শিৱ মূৰ্তিৰ ভিতৰত। বাৰু নাজানো মই ভালকৈ, তেওঁলোকে যি ইনফৰমেশ্যন দিছে তাৰ পৰাই বাৰু মই কৈছোঁ। মূল শিৱ মূৰ্তিটোৰ লগতে কাষতে এটা আদিযোগীৰ মূৰ্তিও বনোৱা আছে আৰু দেখাত ধুনীয়া। ইয়াতে এটা নতুনকৈ কালী মন্দিৰৰ নিৰ্মাণৰ কাম চলি আছে আৰু নচলিলে 1 বছৰমানৰ ভিতৰত আৰু মন্দিৰটোৰ কামো সম্পূৰ্ণ হৈ উঠিব। আৰু এয়া হৈছে এই ফিফাখনৰ চৌপাশৰ পৰিৱেশটো। একচুৱেলি মন্দিৰটোৰ পশ্চিম ফালে এখন ৰাজহুৱা শ্মশান আছে আৰু এই একেটা ছ'চাইটিয়ে এই শ্মশানখন তথা এই শিৱধামখন পৰিচালনা কৰে। আৰু মূল শিৱ মূৰ্তিটোৰ বেছমেণ্টৰ অংশটোত ইয়াত ধুনীয়াকৈ এটা গুহাৰ আকৃতি দিয়া হৈছে আৰু ইয়াতে বিভিন্ন দেৱ দেৱীসকলৰ মূৰ্তিসমূহ ৰখা হৈছে। আৰু এয়া হৈছে নলবাৰীৰ বিখ্যাত খাৰজৰা আশ্ৰম। আৰু নলবাৰীৰ পৰা চামতা ৰাস্তাত যোৱা ৰাস্তাটোত কাষতে বাৰু আশ্ৰমখন আছে।
একচুৱেলি এই আশ্ৰমখনৰ জাষ্ট পিছফালে নতুন শিৱ ধামখন আছে আৰু এই আশ্ৰমখন অতিকে পুৰণি আৰু ইয়াত বহুত ধুনীয়া পৰিৱেশ আছে। শিৱ ধামখনৰ পৰা আহি আমি জাষ্ট এনেই এবাৰ আশ্ৰমখনত সোমাই পৰিৱেশটো চাই ল'লোঁ। সঁচাকৈ পৰিৱেশটো বহুতেই ধুনীয়া। এতিয়া আবেলি সময়ৰ কাৰণে ভক্তৰ সমাগম প্ৰায় নাই। এয়া হৈছে বাইলেলি আছে ডাৱলাৰ অতি প্ৰাচীন মণ্ডপ এটা, কিন্তু ইয়াক আগৰ পুৰণি অৱস্থাতে ৰখা হৈছে। আৰু বাইলেলিচা দেৱালৰ সন্মুখৰ পৰাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট বা শ্বেয়াৰ কৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।